আপুনিও যদি এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহলে আপোনালোকে চৰকাৰৰ এইকেইটা নিয়ম মানিলেহে আপোনালোকে অহা জুন মাহৰ পৰা এই পইচাটো লাভ কৰিব। গতিকে চৰকাৰে এই 5টা নিয়ম বান্ধি দিছে। তো এই 5টা নিয়ম কি আপোনালোকক মই ভিডিঅ'টোত জনাই আছো। ভিডিঅ'টো শেষলৈ চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি এতিয়ালৈ চেনেলটো ফ'ল' কৰা নাই ফ'ল' কৰি থাকিব আৰু যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰিব। আহক আপোনালোক কৈছো এই 5টা নিয়ম কি। প্ৰথমটো হ'ল পৰিয়ালৰ সকলো সদস্যৰে যিটো আধাৰ আছে আধাৰটো সংযোজনটো বাধ্যতামূলক, মানে আধাৰ লিংক কৰাটো বাধ্যতামূলক। 2 নম্বৰটো হ'ল আপোনালোকৰ স্থায়ী সদস্যৰ যিটো প্ৰমাণ পত্ৰ আছে সেইটো আপোনাৰ হাতত থাকিব লাগিব। 3 নম্বৰতে আপোনালোকৰ বেংক একাউণ্টত ডিবিটিটো সক্ৰিয় হৈ থাকিব লাগিব, অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰান্সফাৰ যিটো আছে সেইটো আপোনালোকৰ লিংক আছে নে নাই সেইটো আপোনালোকে এবাৰ চেক কৰি ল'ব। কাৰণ আজিকালি ডিবিটি মাধ্যমেৰে পইচাটো দিয়া হয়। গতিকে আপোনালোকে ডিবিটিটো ঠিক আছে নে নাই আপোনালোকে চাই ল'ব। আৰু যদি আপোনালোকৰ ডিবিটি কেনেকৈ ঠিক হৈ আছে নে নাই বা লিংক হৈ আছে নে নাই যদি আপোনালোকক ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। 4 নম্বৰটো হ'ল পৰিয়ালৰ আপোনাৰ ঘৰৰ যিকোনো সদস্য বা সদস্যাৰ কোনো মানে চৰকাৰী চাকৰি থাকিব নালাগিব। যদি চৰকাৰী চাকৰি থাকে তেতিয়াহ'লে যিটো অৰুণোদয় আছে সেইটো আপোনালোকৰ কাটা যাব এইবাৰ পৰা। চাপোজ আপুনি যোৱা বছৰ চাকৰি পাইছিলে, এতিয়া আপোনাৰ অৰুণোদয় আঁচনিটো আপোনাৰ বন্ধ হৈ যাব। আৰু 5 নম্বৰটো হ'ল আপোনালোকৰ যিবিলাক নথি পত্ৰ আছিলে নথি পত্ৰবোৰ আপোনালোকৰ আপডেট হৈ থাকিব লাগিব। যিবিলাক জমা দিছিলে সেইবিলাক আপডেট আছে নে নাই আপোনালোকে চেক কৰি ল'ব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু যদি ফ'ল' কৰা নাই ফ'ল' কৰি থাকিব। থেংক ইউ।